নমস্কাৰ। কি কম মানে আজি যিটো জুবিনদাৰ হেঁপাহ সপোন মানে সকলোকৈ তেওঁ মানে আটাইতকৈ জীৱনৰ এইটো ৰৈ ৰৈ বিনালে যিটো হেঁপাহ মানে আজি দিলে আৰু বিশেষকৈ আজি মোৰ জন্মদিন আৰু জন্মদিনত মই এনেকুৱা এটা জীৱনৰ পাহৰিব নোৱাৰা এদিন আৰু উপহাৰ পাইছো আৰু জুবিন দাই দিছে আমাক। মানে জীৱনত প্ৰথমবাৰ ৭ বজাত ৰাতিপুৱা চিনেমা চাইছো আৰু এনেকুৱা এটা পৰিৱেশত চাগে কোনো এটা হলত আৰু জীৱনত চাগে কাহিনীও নোলাব যে ইমান নিস্তব্ধ প্ৰত্যেকে ইমান ভালদৰে চিনেমাখন চাইছে। ভাল লাগিলে। বাকী কাহিনী বা কিবা কথা মই একো নকওঁৱে। জুবিন দা অতি সোনকালে ন্যায় পাওক। আমি সদায় লিখি যাম যে জাষ্টিচ ফৰ জুবিন দা, জুবিন গাৰ্গ সদায় পাওক আৰু সোনকালে দাদাই ন্যায় পাওক। আইন আছে, চৰকাৰ আছে, আমি আইনৰ ওপৰত বিশ্বাস এতিয়াও কৰি আছো যে জুবিন দাই ন্যায় পাওক আৰু সমূহ অসমবাসীৰ লগতে বিশ্ববাসীকো জনাইছো যে আহক চিনেমাখন চাওক কেনেকুৱা হৈছে জুবিন দাৰ সপোন আমি যাতে বিশ্ব দৰবাৰত জিলিকাই তুলিব পাৰো অসমীয়া চিনেমা হিচাপে বা অসমীয়াৰ আমাৰ সমাজ বা কালচাৰেল যি হওক এই সকলোবিলাক জিলিকাই তোলক। আৰু শেষত ইয়াকে কওঁ ৰৈ ৰৈ বিনালে বহুত ভাল হৈছে। মানে মোৰ ঘৰ ৰাঙলিত হয়। জয় জুবিন দা, জুবিন দাই ন্যায় পাওক সোনকালে। ধন্যবাদ।